যোৱাকালি তেখেতৰ পৰিয়ালৰ তেখেতৰ মিছেছ আৰু তেখেতৰ ল'ৰাই কালি আমাক আহি জনালে যে ৰাতিপুৱা 7 বজাৰ পৰা এই আমাৰ পোষ্ট অফিচত চাকৰি কৰা বৰুণ দাস তেখেতে মানে ৰাতিপুৱা 7 বজাত ঘৰৰ পৰা ওলাই গৈছে। আবেলি 4টা বজাত মোৰ লগত অলপ যোগাযোগ কৰিলে, আমি বিচাৰি পোৱা নাই, আমাক অলপ হেল্প লাগে। পিছত আমি লোকাল মানুহৰ জৰিয়তে খবৰ লোৱাত আমি এটা টোটোৰ চালকৰ জৰিয়তে খবৰ পাওঁ যে এই গাইখোৱাৰ 10 নম্বৰ ৱাৰ্ড পাৰ কৰি গাইখোৱাৰ এইফালে আহিছে আৰু অহাৰ পিছত ইয়াত কোনোবাই নদীৰ পাৰত চাইছে। পিছত দেখা গ'ল এই নদীৰ পাৰৰ ওচৰত তেখেতৰ চেণ্ডেলযোৰা এযোৰ পৰি আছে, কিন্তু কোনেও চোৱা নাই যে তেওঁ পানীত জঁপিয়াইছে বা কি। কিন্তু এইটো এটা ধাৰণা হৈছে, যিহেতু চেণ্ডেল তাৰ ঘৈণীয়েকে প্ৰুভ কৰিছে হয় তেখেতৰে চেণ্ডেলযোৰ তেখেতৰে, গতিকে এটা ধাৰণা কিজানি নদীত জঁপিয়াইছে। সেইকাৰণে আজি SDRF বাহিনী আহিছে আৰু লোকেল পাব্লিকৰ শুনামতে ইয়াত তদন্ত কৰি আছে। যোৱাকালি তেখেতৰ পৰিয়ালৰ তেখেতৰ মিছেছ আৰু তেখেতৰ ল'ৰাই কালি আমাক আহি জনালে যে ৰাতিপুৱা 7 বজাৰ পৰা এই আমাৰ পোষ্ট অফিচত চাকৰি কৰা বৰুণ দাস তেখেতে মানে ৰাতিপুৱা 7 বজাত ঘৰৰ পৰা ওলাই গৈছে। আবেলি 4টা বজাত মোৰ লগত অলপ যোগাযোগ কৰিলে, আমি বিচাৰি পোৱা নাই, আমাক অলপ হেল্প লাগে। পিছত আমি লোকাল মানুহৰ জৰিয়তে খবৰ লোৱাত আমি এটা টোটোৰ চালকৰ জৰিয়তে খবৰ পাওঁ যে এই গাইখোৱাৰ 10 নম্বৰ ৱাৰ্ড পাৰ কৰি গাইখোৱাৰ এইফালে আহিছে আৰু অহাৰ পিছত ইয়াত কোনোবাই নদীৰ পাৰত চাইছে। পিছত দেখা গ'ল এই নদীৰ পাৰৰ ওচৰত তেখেতৰ চেণ্ডেলযোৰা এযোৰ পৰি আছে, কিন্তু কোনেও চোৱা নাই যে তেওঁ পানীত জঁপিয়াইছে বা কি। কিন্তু এইটো এটা ধাৰণা হৈছে, যিহেতু চেণ্ডেল তাৰ ঘৈণীয়েকে প্ৰুভ কৰিছে হয় তেখেতৰে চেণ্ডেলযোৰ তেখেতৰে, গতিকে এটা ধাৰণা কিজানি নদীত জঁপিয়াইছে। সেইকাৰণে আজি SDRF বাহিনী আহিছে আৰু লোকেল পাব্লিকৰ শুনামতে ইয়াত তদন্ত কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।